Dear students, লৈ আহিছোঁ মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে সমাজ বিজ্ঞানৰ এখন অতি ইম্পৰ্টেণ্ট প্ৰশ্ন কাকত। কিয়নো অহাকালি যে আপোনালোকৰ সমাজ বিজ্ঞানৰ মেট্ৰিকৰ পৰীক্ষা অনুষ্ঠিত হ'ব, যদি এই পৰীক্ষাৰ প্ৰশ্নখন বহুত টান হয় তেন্তে এইদৰে প্ৰশ্ন আপোনালোকে লাভ কৰিব। এই কুৱেশ্যনটো বহুত টান এটা কুৱেশ্যন পেপাৰ, আপোনালোকে এবাৰ চাই লওক এই কুৱেশ্যন পেপাৰটো। আৰু বিশেষকৈ এই কুৱেশ্যনৰ যিবোৰ MCQ আছে এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে কুৱেশ্যন যিবোৰ MCQ কুৱেশ্যন আছে এইবোৰ এটা এটাকৈ চাই লওক। আৰু আপোনালোকে কমেণ্ট যোগে জনাই দিব যে এই কুৱেশ্যনখনৰ যে 45 মাৰ্কৰ MCQ আছিল ইয়াৰ ভিতৰত আপোনালোকে কিমান নাম্বাৰ কৰিব পাৰিছে বা কিমান কুৱেশ্যন কাৰেক্ট কৰিব পাৰিছে এইটো জনাই দিব। ইয়াৰ লগতেও আপোনালোকে যিবোৰ লং টাইপ কুৱেশ্যন আছিল এই কুৱেশ্যনো পাৰিছে নে নাই কমেণ্ট যোগে জনাই দিব। আৰু এই কুৱেশ্যন পেপাৰখন আপোনালোকৰ সুবিধাৰ্থে যিটো ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক দেখিব, এই লিংকত ক্লিক কৰিলে হোৱাটছআপ চেনেলত আপোনালোকে এই কুৱেশ্যনৰ PDF লিংকটো পাই যাব। আপোনালোকে ইজিলি এই কুৱেশ্যনৰ PDFটো ডাউনলোড কৰি নিজে নিজে এবাৰ চাই ল'ব পাৰিব যে আপোনালোক যদি কুৱেশ্যন পেপাৰটি কোনো কাৰণবশতঃ টান হয় তেনেহ'লে কিমান প্ৰিপেয়াৰ আছে। এইটোৱেই আছিল সমাজ বিজ্ঞানৰ সম্পূৰ্ণ প্ৰশ্নখন। বহু ইম্পৰ্টেণ্ট প্ৰশ্ন। কৰিমগঞ্জ জিলাৰ এইটো প্ৰশ্ন যদিও হয় কিন্তু এইটো বহুত টান কুৱেশ্যন পেপাৰটো আহিছিলে। তো যদি মেট্ৰিকত আপোনালোকে এই কুৱেশ্যন পেপাৰটোৰ পৰা যদি আপুনি ছল্ভ কৰি দেখে যে 80 মাৰ্কছৰ ওপৰত আপুনি কৰিব পাৰিছে তেন্তে আপুনি চিয়'ৰ থাকক যে মেট্ৰিকৰ প্ৰশ্নকাকতত আপুনি বহু ভাল এটা স্ক'ৰ কৰিব পাৰিব। তো ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু এইটো এবাৰ আপোনালোকে প্ৰেক্টিছ কৰিবলৈ নাপাহৰিব।